মোৰ ডাঙৰ পাৰ্টনাৰজন আহিল মই দাদাক মই সাবস্ক্ৰাইব কৰো ইয়াক মই শুভেচ্ছা জনাইছো হেপী নিউ ইয়াৰ তো কাহিনী হয় এনেকুৱা আজি হৈছে বৰ্তাৰ সকামৰ ভোজ মানে কালিয়ে আছিল আজি দিছো ভিডিঅ'টো তো ৰাতিপুৱা বৰ্তানৰ ঘৰ আহি পাওঁতেই মোক 20 টকা দি লৈ দিনটোৰ প্ৰথম কাম ভাগ কৰিব দিলে মানে কিবা এটা বোলে চুবাই লয় তেতিয়াহে কাম কৰিব পাৰে বোলে মই বোলো হ'ব দিয়ক চুবাই লওক আৰু তাৰ পাছত আকৌ ক'লে পনীৰত বোলে ক্ৰীম দিব লাগিব আকৌ 100 টকা দিলে এতিয়া যাওঁ ক্ৰীম আনিবলৈ তেনেকুৱাত আকৌ দাদা আহি পালেহি মই বোলো ভালেই হ'ল দে তোৰ লগতে যাওঁ মোৰ বাইকৰ পানীকণ থাকি যাব দেখিছে কেনেকুৱা মাথা মোৰ আৰু ক্ৰীম আনিবলৈ গৈ লগতে আকৌ বিলাহী ধনিয়া কেইটামান লৈ আনিছো এতিয়া বজাৰৰ কাম হৈ গ'ল এতিয়া খাদ্য পাতিও হৈ গ'ল আৰু কচত পাৰি মেলি যা যোগত লাগি গ'লো আকৌ মায়ে ক'লে যা অলপ বিলুৱাবলৈ লাগি দিব লাগিব তুলিখন পিন্ধিয়াগৈ আৰু ঘৰ আহি ধুতি পাঞ্জাবী লগাই আহিলো আৰু বিলাম বুলি কৈ নিজে খাবলৈ বহি ললো মানে কৰিম আমিও কাম কৰিম প্ৰথমে পেটটো ভৰাই লওঁ তাৰপাছত ৰাইজৰ পেটটো ভৰাম আৰু এতিয়া আমাৰ পেট ভৰি গ'ল এতিয়া ৰাইজৰ পেট ভৰাওঁ আৰু এনেকৈ দিনটো পাৰ হৈ আবেলি হ'ল আবেলি আকৌ মোৰ পাৰ্টনাৰ এজন আহিল মই জেগনিৰ পৰা আহিছো ক'বা জেগনিৰ পৰা ৰ'ব কি ক'ব লাগিব মাকে আকৌ ভালকে শিকাই দিছে মই দাদাক মই সাবস্ক্ৰাইব কৰো ইয়াক মই শুভেচ্ছা জনাইছো হেপী নিউ ইয়াৰ বাৰু ভাল লাগিল দিয়া ভাইটি তাৰ আমাৰ দোকানত যাব মন আছিল কিন্তু দোকান খোলাই নাই যে কাইলৈৰ পৰা খুলিমহে আৰু তাৰ পাছত আৰু অলপমান কাহিনী আছিল সেইখিনি পাৰ্টটোত দেখাই দিম আজিলৈ ইমানেই